নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো এটো দশম শ্ৰেণীৰ স্থানাংক জ্যামিতি নামৰ পাঠটো 4 নম্বৰ ভিডিও আমি আগৰ ভিডিওটোত এক্সাৰসাইজ 7.1 ৰ 6 নম্বৰ কোৱেশ্যনলৈকে ডিসকাস কৰিলো আজি 7 নম্বৰ কোৱেশ্যনৰ পৰা ডিসকাস কৰিম এতিয়া 7 নম্বৰ কোৱেশ্যনটো কি কৈছে চোৱা 7 নম্বৰ কোৱেশ্যনটো কোৱাৰ আগতে মই তোমালোকক এটা কথা কওঁ যি সকলে আগৰ ভিডিওখিনি চোৱা নাই তেওঁলোকে ওপৰ আই বটনত আৰু তলৰ ডেসক্ৰিপচনত লিংক পাবা হে আগৰ তিনটা ভিডিও চাই হে এই ভিডিওটোত আহিবা তেতিয়া বুজিবলৈ সহজ হ'ব এতিয়া 7 নম্বৰ কোৱেশ্যনটোত কৈছে 2, -5 আৰু -2,9 বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা আমাক দুটা বিন্দু দিয়া আছে বিন্দু দুটাৰ ভিতৰত এটা দিয়া আছে 2, -5 আৰু আনটো বিন্দু দিয়া আছে -2,9 বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা তোমালোকে জানা ইতিমধ্যে কাৰ্টেজীয় সমতলৰ বিষয়ে জানা কাৰ্টেজীয় সমতলত কি এডাল ধৰি লোৱা x অক্ষ আৰু এডাল ধৰি লোৱা y অক্ষ ইয়াত দুটা বিন্দু আছে ধৰি লোৱা মই বিন্দুকেইটা এনে ধৰি লৈছো ইয়াত এটা বিন্দু আছে ধৰি লোৱা এনে ধৰি লৈছো ইয়াত নাথাকিব পাৰে হেতু 2, -5 জাস্ট মই এনে তোমালোকক বুজাবলৈ ধৰি লৈছো ঠিক আছে এটো আসলতে কত থাকিব এটো বিন্দু এই চতুৰ্থ অক্ষত থাকিব হলো মই এটো ধৰি লৈছো ঠিক আছে এটো ইয়াত এটা আছে বুলি ধৰিছো আৰু এটা ইয়াত আছে বুলি ধৰি লৈছো মই তোমালোকক বুজাবলৈ ছবিটো আঁকিছো এই বিন্দুটো হৈছে -2,9 এই দুটা বিন্দু দিয়া আছে 2, -5 আৰু -2,9 মই এনে জাস্ট ধৰি লৈছো এনেকে একবাৰ দুটা বিন্দু আছে কৈছে এই বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটো নিৰ্ণয় কৰা এতিয়া x অক্ষৰ ওপৰত থকা এনে এটা বিন্দু নিৰ্ণয় কৰিব লাগে যি বিন্দুটো এই বিন্দুটোৰ পৰা যিমান দূৰত্বত থাকিব এই বিন্দুটোৰ পৰা সমান দূৰত্বত থাকিব মানে ধৰিলা এই বিন্দুটোক ধৰি ললে মই যদি a বুলি ধৰো এই বিন্দুটোক ধৰি লৈছো মই b বুলি তেন্তে x অক্ষৰ ওপৰত থকা মই এনেকুৱা এটা বিন্দু বিচাৰিব লাগে যিটো ইয়াৰ পৰা সমান দূৰত্বত থাকিব এই বিন্দুৰ পৰা সমান দূৰত্বত থাকিব ঠিক তেনেকে b বিন্দুটোৰ পৰা সমান দূৰত্বত থাকিব ধৰি লৈছো মই ইয়াতে x অক্ষৰ ওপৰত এটা বিন্দু আছে ইয়াতে এটা বিন্দু আছে এটো যি কোনো এটা বিন্দু p লৈছো এই p বিন্দুটো এই a বিন্দুটোৰ পৰা যিমান দূৰত্ব মানে ap মানটো a পৰা p দূৰত্বটো ap নহয় জানো হয় ap আৰু b পৰা p লৈকে যিমান দূৰত্ব হেতু কি bp হে মানকিটা কি সমান মানে ap bp কথাটো বুজি পাইছানে মই এটা কি কৰিব লাগে এই p বিন্দুটো উলিয়াব লাগে প্ৰশ্নমতে কৈ দিছে কি ক'লে সমদূৰৱৰ্তী মানে ap bp আমি উলিয়াব লাগে p বিন্দুটো এতিয়া তোমালোকে জানা x অক্ষৰ ওপৰত থকা বিন্দুবোৰ কেনেকুৱা ধৰণৰ হয় ধৰি লোৱা x অক্ষটো এটো 1 2 তেনেকে যায় এটো এফালে যায় -1 -2 মই ধৰি লোৱা ইয়াতে থকা এই বিন্দুটো স্থানাংক লিখিব লাগে মই কেনেকৈ লিখিম -1, কিমান লিখিম 0 লিখিম ঠিক তেনেকে এটো যদি লিখিব লাগে কেনেকৈ লিখিম -2, 0 ঠিক তেনেকে যদি এটো লিখিব লাগে কেনেকৈ লিখিম 1, 0 মানে কি x অক্ষৰ ওপৰত থকা প্ৰত্যেকটো বিন্দুত y স্থানাংকটো কি হয় y স্থানাংকটো কি হয় 0 হয় তেন্তে মই p বিন্দুটোৰ স্থানাংকত কি লিখিম y স্থানাংকটো ইয়াটো কি হ'ব 0 হ'ব হয়নে কাৰণ y অক্ষৰ ওপৰলৈ যোৱা নাই তললৈ যোৱা নাই p বিন্দুটো আৰু x ৰ স্থানাংক থাকিব x ৰ স্থানাংকটো ধৰি লৈছো মই সিম্পলি x বুলি ধৰি লৈছো কথাটো বুজি পালা নে মই কি কৰিলো p বিন্দুটোক মই x, 0 ধৰিলো কেলে ধৰিলো কাৰণ ইয়াত y ভ্যালু 0 হ'ব কাৰণ x অক্ষত থাকিলে বিন্দু এটা y অক্ষৰ ওপৰলৈ নাযায় তললৈ নাযায় মানে y স্থানাংক কিমান হ'ব 0 হ'ব এতিয়া তাকে গম পালো যে আমি ধৰি লৈছো বিন্দুটো x, 0 এই x, 0 মানে এই বিন্দুটো উলিয়াব লাগে y অক্ষ অলৰেডি জানোৱে 0 আমি x অক্ষটো মানে x কোঅৰ্ডিনেটটো উলিয়াই দিলে আমি বিন্দুটো গম পাই যাম ছবিটো তোমালোকে ৰাফকৈ আঁকি ল'ব পাৰা এতিয়া আমি সমাধান কৰিম 7 নম্বৰটো ধৰা হোক p বিন্দুটো কি বুলি ধৰিছো x, 0 বিন্দুটো a 2, -5 আৰু b -2,9 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী ঠিক আছে মই a বিন্দুৰ পৰা আৰু b বিন্দুৰ পৰা সমদূৰত থকা বিন্দুটো কি হিচাপে নামাকৰণ কৰিলো p হিচাপে এতিয়া তেন্তে মই কি কৰিলো তেন্তে প্ৰশ্নমতে কি হ'ব a পৰা p লৈকে যিমানটো দূৰত্ব হ'ব মানে ap টো আৰু b পৰা p লৈকে যিমান দূৰত্ব হ'ব মানে bp টো সমান হ'ব প্ৰশ্নমতে কি হ'ব ap bp কেলে হল গম পালা কাৰণ আমাক প্ৰশ্নতে দিছে সমদূৰৱৰ্তী বুলি এতিয়া ap দূৰত্বটো উলিয়াব পাৰিবা নে দূৰত্ব সূত্ৰ নকৈ পাৰিম a বিন্দু স্থানাংক জানো p বিন্দু স্থানাংক জানো তেন্তে ap দূৰত্ব উলিয়াব পাৰিম তাৰ কাৰণে এটো কি ধৰিব লাগিব x1 y1 মানে x1 ৰ ভ্যালু কিমান 2 y1 ৰ ভ্যালু -5 ঠিক তেনেকে ap মানে p টোক ধৰিব লাগিব x2 y2 মানে x2 ভ্যালু সিম্পলি কিমান x আৰু y2 ভ্যালু সিম্পলি কিমান 0
সেইমতে বহাই যোৱা তেন্তে ফৰ্মুলাটো কি আছিলে মনত আছে নে দূৰত্বটো কি আছিলে কিনাৰ লিখি ল'বা x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ এটা ভ্যালু বহাই দিয়া x2 - x1 x2 ভ্যালু কিমান x মানে প্ৰথমটো মাইনাস প্ৰথমটো হঠাই চাবাচোন প্ৰথমটো মাইনাস প্ৰথমটো হয় না প্ৰথমটো মানে কি x - 2 ক্লিয়াৰ তাৰ ওপৰত হোল স্কয়াৰ হ'ব তাৰপা সেকেন্ডটো মানে 0 0 মাইনাস সেকেন্ডটো মানে -5 ইয়াত এডাল মাইনাস ফৰ্মুলা মতে আহিছে হয় না ফৰ্মুলা মতে আকৌ ইয়াত -5 5 ৰ আকৌ মাইনাস আছে সেইকাৰণে মই ব্ৰেকেট দি লৈছো কথাটো বুজি পালা না কাৰণ ইয়াত দুডাল মাইনাস আহিছে যে আৰু হোল ব্ৰেকেট স্কয়াৰ ঠিক আছে ঠিক তেনেকৈ মই বিপি টো উলিয়াম বিপি কাৰণে চোৱা এবাৰ বিপি কাৰণে বি এটো হ'ব x1 y1 হ'ব হয় না ঠিক তেনেকৈ এটো হ'ব x2 y2 মানে x1 ৰ ভ্যালু এবাৰ চেঞ্জ হৈ গ'ল -2 হ'ল y1 ৰ ভ্যালু কিমান 9 ঠিক তেনেকৈ x2 ভ্যালু x আৰু y2 ভ্যালু 0 তেন্তে ইয়াত বিপি দুটো উলিয়াবলৈ কি কৰিম প্ৰথমটো মাইনাস প্ৰথমটো কি x -2 ইয়াত মাইনাস চিন আছে ব্ৰেকেট দিব লাগিব x -2 তাৰপা হোল ব্ৰেকেট স্কয়াৰ প্লাস নেক্সট কি কৰিম সেকেন্ডটো মাইনাস সেকেন্ডটো মানে y2 মানে কিমান 0 - 9 হোল স্কয়াৰ এটা খলে বুজি পালা না পালা এটা মই এটো কি কৰিব পাৰিম চোৱা এটো তেনেকৈ থাকিব x - 2 হোল স্কয়াৰ প্লাস ইয়াত কি হ'ব মাইনাসে প্লাস মানে 0 + 5 আৰু 0 লগত 5 প্লাস কৰিলে কিমান হ'ব 5 হৈ থাকিব কি কৰিলে বুজি পালা না এটো 0 আছে আৰু মাইনাসে প্লাস 0 + 5 মানে 5 তাৰ ওপৰত স্কয়াৰ আছে ইকুৱেল টু এটো কিমান হ'ব চোৱা x মাইনাসে প্লাস 2 হোল স্কয়াৰ তাৰপা 0 পৰা 9 গুছি গলে কিমান থাকিব -9 থাকিব 0 টো নিলিখিলে হ'ব হয়নে হয় এতিয়া মই কি কৰিব লাগিব চোৱা মই কি কৰিব লাগে x ৰ ভ্যালুটো উলিয়াব লাগে y ভ্যালুটো জানোৱে y স্থানাংকটো 0 তেন্তে x ৰ স্থানাংক উলিয়াব লাগে মানে x ৰ ভ্যালু উলিয়াবলৈ কি কৰিব লাগিব এটো সমাধান কৰিব লাগিব সমীকৰণটো কেনেকৈ সমাধান কৰিম চোৱা ইয়াত ৰুট অভাৰ আছে ইয়াৰ এফালে ৰুট অভাৰ আছে এফালে ৰুট অভাৰ আছে মই প্ৰথমে ৰুট অভাৰডাল নাইকিয়া কৰি ল'ব লাগিব হয়নে তেতিয়া সহজ হ'ব কৰিবলৈ ৰুট অভাৰডাল নাইকিয়া কৰিলে কি কৰিম মই দুই পক্ষত বৰ্গ কৰি দিম মই তোমালোকৰ আগতে কৈছিলো না ৰুট অভাৰ a আছে ধৰিলা ইয়াক যদি মই বৰ্গ কৰি দিওঁ মানে স্কয়াৰ কৰি দিওঁ তেতিয়া স্কয়াৰ আৰু ৰুট অভাৰ কি হয় কটাকটি যায় সিম্পলি a থাকিব ঠিক তেনেকৈ মই এই বস্তুখিনিক যদি বৰ্গ কৰি দিওঁ ঠিক তেনেকৈ সমীকৰণ এটাক যদি এটা সাইডে যেটো কাম কৰো ইটো সাইডে হেতু কৰিব লাগিব বৰ্গ কৰিলে দুটা সাইডে কৰিব লাগিব বাম পক্ষটো কৰিব লাগিব সোঁ পক্ষটো কৰিব লাগিব তেতিয়া কি হ'ব বৰ্গ কৰিলে স্কয়াৰডাল আৰু ৰুট অভাৰ স্কয়াৰ কটাকটি যাব সিম্পলি এই ভিতৰ বস্তুখিনি থাকিব ইয়াতো সিম্পলি এই ভিতৰ বস্তুখিনি থাকিব তেন্তে লিখিম দুই পক্ষক বৰ্গ কৰি বৰ্গ কৰা মানে কি হ'ব তেন্তে স্কয়াৰ কৰা হয় না x - 2 হোল স্কয়াৰ প্লাস 5 হোল স্কয়াৰ ইয়াক বৰ্গ কৰি দিম কথাটো বুজি পালা নে ঠিক তেনেকৈ ইয়াতো একে x + 2 হোল স্কয়াৰ প্লাস -9 হোল স্কয়াৰ ইয়াক বৰ্গ কৰি দিম এইডোখৰলৈকে তোমালোকে নোট কৰা মই ওপৰডোখৰ মুহাইছো তাৰপিছত কি হ'ব চোৱা মই কি ক'লো স্কয়াৰ আৰু ৰুট অভাৰ কটাকটি যায় তেন্তে ইয়াত ৰুট অভাৰ স্কয়াৰ কটাকটি যাব সিম্পলি এই ভিতৰ বস্তুখিনি থাকিব হয়নে ভিতৰ বস্তুখিনি থাকিব মানে কি থাকিব x - 2 হোল স্কয়াৰ প্লাস 5 হোল স্কয়াৰ ইকুৱেল টু ইয়াতো একে ৰুট অভাৰ স্কয়াৰ কটাকটি গ'লে ভিতৰ বস্তুখিনি থাকিব x + 2 হোল স্কয়াৰ আৰু কি থাকিব -9 হোল স্কয়াৰ এইডোখৰলৈকে লিখি লোৱা মই গোটেইখিনি ৰাফ কৰিছো ঠিক আছে এইডোখৰলৈকে লিখিলা মই ৰাফ কৰি দিছো এতিয়া কি হ'ব চা এটা সিম্পলিফিকেশন কৰিলে হ'ল এটো চা a - b হোল স্কয়াৰ ফৰ্মুলাত পৰিছে নে a - b হোল স্কয়াৰ ফৰ্মুলাত পৰিছে হয় নে a - b হোল স্কয়াৰ ফৰ্মুলা মানে কি আছিল a - b হোল স্কয়াৰ মানে a স্কয়াৰ - twice ab plus b স্কয়াৰ তাৰ কাৰণে a মই এতিয়া এই অংকটোত a বুলি কি ধৰিম x ধৰিম আৰু b বুলি কি ধৰিম 2 ধৰিম তেন্তে a - b পৰিলে মানে তাৰমতে কি হ'ব a স্কয়াৰ মানে কিমান হ'ব x স্কয়াৰ -2 পূৰণ ab a মানে x পূৰণ b মানে 2 x পূৰণ 2 প্লাস b স্কয়াৰ b মানে কিমান হৈছে 2 মানে 2 স্কয়াৰ হ'ব ক্লিয়াৰ প্লাস 5ক যদি মই স্কয়াৰ কৰি দিওঁ কিমান হৈ যাব 25 হ'ব ক্লিয়াৰ ঠিক আছে তাৰ পিছত কি কৰিম চা এইফালে সাইডটো হৈ গ'ল এটো a - b হোল স্কয়াৰ ভাঙিলো এখিনি পালো প্লাস 5ক স্কয়াৰ কৰিলে 25 পালো হৈ গ'ল এতিয়া এটো কিহত ভাঙিব a + b হোল স্কয়াৰ ভাঙিব হয় না a + b হোল স্কয়াৰ a + b হোল স্কয়াৰটো কি আছিল a স্কয়াৰ প্লাস twice ab
প্লাছ বি স্কোৱাৰ তাৰ কাৰণে মই আকৌ একে এ বুলি কি ধৰিম প্ৰথমটো এ ছেকেণ্ডটো বি মানে কি হ'ব এ স্কোৱাৰ মানে প্ৰথমটো স্কোৱাৰ মানে এক্স স্কোৱাৰ প্লাছ 2 পূৰণ এ মানে প্ৰথমটো পূৰণ বি মানে ছেকেণ্ডটো মানে 2 আছে প্লাছ বি স্কোৱাৰ মানে কি ছেকেণ্ডটো স্কোৱাৰ 2 স্কোৱাৰ প্লাছ এতিয়া চোৱা মাইনাছক স্কোৱাৰ কৰিলে কি হৈ যায় প্লাছ হৈ যায় 9ক স্কোৱাৰ কৰিলে কিমান হ'ব 81 9 গুণ 81 তেন্তে এইফালে গোটেই সাইডখিনি ভাঙি এইখিনি পালোগৈ তেন্তে কি হ'ব এতিয়া নেক্সট চোৱা এইফালেও এক্স স্কোৱাৰ আছে এইফালেও এক্স স্কোৱাৰ আছে এটা সমীকৰণৰ দুটা সাইডে যদি একেটা বস্তুৱে থাকে আৰু হিহঁতৰ আগত চিনো একে থাকে এইফালে এক্স স্কোৱাৰ প্লাছ চিন আছে ইয়াত এক্স স্কোৱাৰ প্লাছ চিন আছে তেতিয়া বস্তুকেইটা কি হয় সিম্পলি কটাকটি যায় এক্স স্কোৱাৰ কেনসেল গ'ল যদি ইয়াত মাইনাছ থাকিলেহেঁতেন ইয়াত প্লাছ থাকিলেহেঁতেন তেতিয়া কটাকটি কৰিব নোৱাৰা চিন একে থাকিব লাগিব এতিয়া কি পালোঁ চোৱা এডাল মাইনাছ চিনডাল থাকিবই 2 দুগুণ 4 লগত এক্স হয়নে 2 দুগুণ 4 লগত এক্স প্লাছ 2 স্কোৱাৰ কৰিলে কিমান হ'ব 4 হ'ব প্লাছ 25 হ'ব 2 স্কোৱাৰ কৰিলে 4 আৰু 25টো আছেই ঠিক তেনেকৈ ইয়াত কি হ'ব 2 দুগুণ 4 আৰু আগত প্লাছ চিনে আছে আৰু লগত এক্স প্লাছ 2 স্কোৱাৰ কৰিলে 4 আৰু 81 এইপিনে 4 কেনচেল যাব চোৱাচোন হয় নাই 4 কেনচেল হ'ব কাৰণ 4 আগত ইয়াতো প্লাছ আছে ইয়াত প্লাছ আছে 4 কেনচেল এটা কথা চোৱাচোন এইপিনেও 4x আছে এইপিনেও 4x আছে 4x কেনচেল যাব নে 4x কেনচেল নাযায় কাৰণটো কেলৈ বাৰু ইয়াৰ আগত মাইনাছ আছে 4x আগত ইয়াত কি আছে প্লাছ আছে মই কেতিয়া কেনসেল যায় বুলি ক'লো এনেকৈ থাকিলে যদিহে চিনকেইডাল একে থাকে তেন্তে এই দুটা বস্তু মই কাটিব নোৱাৰোঁ এইকেইটা বস্তু মই এতিয়া বস্তুখিনি একেটা সাইড কৰি দিম আৰু এক্সখিনিক একেটা সাইডে আনা -4x আৰু এইটো +4xটো ইয়াৰ আগত প্লাছ চিন আছে এইফালে গুচি আহিলে কি চিন হৈ যাব এডাল -4x তেন্তে মই এই দুটা বস্তুক একেটা সাইড কৰিলোঁ আৰু সংখ্যাখিনিক একেটা সাইডে নিয়া সংখ্যা থাকিলে কি 81 থাকিলে আৰু এইফালে থাকিলে 25 আগত প্লাছ চিন আছে এইফালে গুচি গ'লে কি হৈ যাব -25 ক্লিয়াৰ এতিয়া চা এডাল মাইনাছ চিন মাইনাছে মাইনাছে প্লাছ মানে 4টা এক্সৰ লগত আকৌ 4টা এক্স যোগ কৰিলে কেইটা এক্স হ'ব 8টা এক্স এতিয়া দুইটা আগত যেহেতু মাইনাছ আছে তেন্তে ইয়াত চিন কি আহিব মাইনাছ আহিব ইকুৱেল টু এতিয়া চোৱা 81 পৰা 25 গ'লে কিমান 81 পৰা 25 গ'লে কিমান এইপিনে থাকিব 11 6 7 পৰা 2 গ'লে 556 হয় না 81 পৰা 6 গ'লে 11 পৰা 5 গ'লে 6 এইপিনে থাকিলে 7 পৰা 2 গ'লে 5 হয় আৰু 81 আৰু 25 ভিতৰত কোনটো ডাঙৰ 81 তাৰ আগত প্লাছ আছে কাৰণে 56 আগত কি হ'ব প্লাছ হ'ব এতিয়া সিম্পলি মাইনাছডাল ইফালে লৈ যোৱা মাইনাছডাল ইফালে লৈ গ'লে এইপিনে থাকিব 8x ইফালে কি হ'ব -56 এতিয়া তোমাক কা ভ্যালু লাগিছিলে বাৰু তোমাৰ পি বিন্দুটো আছিলে p x, 0 আছিলে আমি y স্থানাংকটো জানোৱে মোক কা ভ্যালু লাগে x স্থানাংক x ভ্যালু কেনেকৈ উলিয়াম তাৰ কাৰণে 8 টো পূৰণ হৈছে ইফালে গ'লে কি হৈ যাব হৰণ -56 ডিভাইডেড বাই 8 দিছ ইমপ্লাইজ দ্যাট x ইজ ইকুৱেল টু মাইনাছ চিনডাল থাকিবই আৰু 8 56 কিবা যাব 7 বা যাব হয়নে মানে x ভ্যালু কিমান পালো -7 পালো তেন্তে বিন্দুটো গম পাই গ'লো এটাকে নিৰ্ণয় বিন্দুটো হ'ল মই বিন্দুটো কি বুলি ধৰি লৈছিলোঁ বাৰু আমাক যিটো বিন্দু দিয়া আছিলে মই p x, 0 ধৰিছিলোঁ নে বিন্দুটো হ'ল কি তেন্তে p x ৰ জেগাত কিমান লিখিম এতিয়া x ভ্যালু পালো -7 0 to 0 দিব তেন্তে নিৰ্ণয় বিন্দুটো কিমান এইটো এই বিন্দুটো আমাক দিয়া a আৰু b বিন্দু গিটাৰ পৰা সমদূৰত থাকিব এইটো তোমালোকে ধুনীয়াকৈ নোট কৰি লোৱা মই ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো কৈছোঁ নেক্সট কুৱেশ্যনটোত কি কৈছে চোৱা নেক্সট কুৱেশ্যনটোত কৈছে 8 নম্বৰ কুৱেশ্যনটো y সেই মান নিৰ্ণয় কৰা যাৰ বাবে p 2, -t আৰু q 10, y বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 একক হয় দুটা বিন্দু দিয়া আছে একে গোটেই মই কৈছিলোঁ লেসন এই অনুশীলনটো আৰম্ভ কৰাৰ আগতে কৈছিলোঁ মই গোটেই অনুশীলনটোত এটা ফৰ্মুলা আছে এইটো হৈছে দূৰত্ব সূত্ৰ আমাৰ দুটা বিন্দু দিয়া আছে এটা বিন্দু p বুলি কৈছে কি বুলি কৈছে p বিন্দু স্থানাংক দিয়া আছে 2, -t আৰু এটা বিন্দু q বুলি কৈছে ক্লিয়াৰ মই 8 নম্বৰ কুৱেশ্যনটোৰ কথা কৈছোঁ 10, y এইটো এটা বিন্দু 8 নম্বৰ কুৱেশ্যন এটা কুৱেশ্যনটোত কৈছে y সেই মান নিৰ্ণয় কৰা যাৰ বাবে p মানে এই বিন্দুটো আৰু q মানে এই বিন্দু দুটাৰ মাজৰ দূৰত্ব 10 একক হয় একদম সহজ অংক মানে ইহঁতৰ মাজৰ দূৰত্বটো কিমান বুলি কৈছে আমাক দূৰত্বটো কৈ দিছে 10 একক ঠিক আছে আমাক কি ভ্যালু উলিয়াব লাগে y মানটো উলিয়াব লাগে হোৱাট ইজ দা ভ্যালু অফ y একদম সহজ অংক হয়নে দিয়া আছে লিখি লম সমাধান বুলি লিখি দিয়া আছে লিখিম সমাধান দিয়া আছে কি দিয়া আছে p বিন্দুটো দিয়া আছে p বিন্দুটো কিমান দিয়া আছে 2, -t মানে এইটো কি বিন্দু x1 y1 আৰু q বিন্দুটো দিয়া আছে 10, y আমি কি উলিয়াব লাগে এটাকে y =
কুৱেশ্যন বা আমি y মানটো উলিয়াব লাগে হয় না হয় এতিয়া আমাক প্ৰশ্নমতে কিবা এটা দিয়া আছে চোৱা প্ৰশ্নমতে আমাক দিয়া আছে ইহঁতৰ মাজৰ দূৰত্বটো দিয়া আছে ইহঁতৰ মাজৰ দূৰত্বটো কি p পৰা q লৈকে গৈছে মানে ইহঁতৰ মাজৰ দূৰত্বটো কি pq ইকুৱেল টু কিমান বুলি কৈছে 10 একক এটো আমাক প্ৰশ্নমতে দিয়া আছে এডখলে বুজি পালানে আমাক দুটা বিন্দু দিয়া আছে এটা বিন্দু হৈছে p আনটো বিন্দু হৈছে q এডখলে বুজি পালো আৰু ইহঁতৰ মাজৰ দূৰত্বটো দিয়া আছে 10 একক সেইকাৰণে মই লিখিলো প্ৰশ্নমতে pq ইহঁতৰ মাজৰ দূৰত্বটো pq আৰু এটো কিমান 10 একক এটা সিম্পলি আমি pq ফৰ্মুলাটো দূৰত্বটো দিয়া আছে বাৰু ঠিক আছে 10 একক দিয়া আছে আৰু মই হেতু কেনেকৈ উলিয়াব পাৰো দূৰত্ব সূত্ৰ এপ্লাই কৰি উলিয়াব পাৰো মানে মই তেন্তে হিহঁতৰ মাজত কি এপ্লাই কৰিম দূৰত্ব সূত্ৰ দূৰত্ব সূত্ৰটো কি আছিল x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ এতিয়া এটো কি ভ্যালু বুলি কলো x1 y1 এটো কি ভ্যালু x2 y2 হয় না এতিয়া জাস্ট ভ্যালু বহাই দিয়া x2 - x1 হয় মানে প্ৰথমটো মাইনাস প্ৰথমটো 10 - 2 10 - 2 হোল স্কয়াৰ প্লাস y2 - y1 y2 - y y2 মানে y তাবা কিমান হ'ব -3 তাবা হোল স্কয়াৰ ইকুৱেল টু 10 এটা নেক্সট কিমান হ'ব সা কি হল বুজি পালা না এটো হল x1 এর ভ্যালু 2 y1 এর ভ্যালু -3 x2 ভ্যালু 10 y2 ভ্যালু y মানে x2 - xy x2 মানে 10 - 2 10 - 2 হোল স্কয়ার প্লাস y2 মানে কিমান y2 মানে y y minus y1 y1 মানে -3 এখানে ব্র্যাকেট দিছো কিমান হ'ব স্যার 10 পা 2 গলে 8 তাৰ স্কয়ার প্লাস এটো কিমান হ'ব y মাইনাস প্লাস 3 হোল স্কয়ার ইকুৱেল কিমান 10 এটা মই আগৰ অংকটো কৈছিল এনেকে ৰুট অফ থাকিলে মই ৰুট অফ ডাল উঠুৱাবলে মই কি কৰো বৰ্গ কৰি দিও এটা বৰ্গ এটা সাইডে কৰিব নোৱাৰা তুমি দুটা সাইডে কৰিব লাগিব দুই পক্ষক বৰ্গ কৰি এডখৰলৈকে নোট কৰা তোমালোকে সমীকৰণটো দুই পক্ষক বৰ্গ কৰিম এতিয়া বৰ্গ কৰিলে কি হ'ব চোৱা মই সাইডটো মহাই দিছো দুই পক্ষক বৰ্গ কৰিলো মানে কি এপিনে 8 স্কয়াৰ আছে প্লাস y + 3 হোল স্কয়াৰ আছে ইয়াক বৰ্গ কৰিলো ক্লিয়াৰ এটুক বৰ্গ কৰিলো আৰু ঠিক তেনেকৈ ইফালে আছে 10 ইয়াকো বৰ্গ কৰিলো ওকে তাবা মই কি কলো ৰুট অভাৰ স্কয়াৰ কটা গৈ যায় এই বৰ্গৰ লগত ৰুট অভাৰ কটা গৈ গল থাকিব কি ভিতৰ বস্তুখিনি মানে 8 স্কয়াৰ প্লাস y + 3 হোল স্কয়াৰ ইকুৱেল টু 10 স্কয়াৰ এপিনে থাকিলে 10 স্কয়াৰ এটা সিম্পলি অংকটো সিম্পলিফাই কৰি দিয়া 8 স্কয়াৰ কৰিলে 64 প্লাস এটো এতিয়া কি ফৰ্মুলাত ভাঙিব এ জাস্ট আগৰ অংকটোত কলো a + b হোল স্কয়াৰ ফৰ্মুলা মানে a ধৰিব লাগিব y b ধৰিব লাগিব ঠিক মানে তাৰ মানে কি হয় a স্কয়াৰ মানে y স্কয়াৰ পূৰণ 2 পূৰণ ab 2 পূৰণ a মানে y পূৰণ b মানে 3 প্লাস b স্কয়াৰ মানে 3 স্কয়াৰ এটা হলে ক্লিয়াৰ ইফালে আছে 10 মানে কিমান 100 10 স্কয়াৰ 10 মানে এখন হয় 10 স্কয়াৰ কৰিলে 100 হ'ব ঠিক আছে এতিয়া মানে কি হ'ল স্যাৰ 64 প্লাস এটো y স্কয়াৰ প্লাস 2 3 গুণ 6y প্লাস এটো 3 স্কয়াৰ কৰিলে 9 ইকুৱেল টু 100 এটো হলে ক্লিয়াৰ মই জাস্ট সিম্পলিফাই কৰিছো এতিয়া চোৱা 64 লগত যদি মই 9 এড কৰো এগিটা এড হ'ব না এড কৰো কিমান পাম 73 পাম হয় না 64 লগত 9 এড কৰিলে 73 পাম তারপর y স্কয়ার প্লাস 6y ইকুৱেল টু 100 এটো হলে ক্লিয়াৰ এটা তুমি এটো কি হ'ব বা ইয়াৰ পৰা মই y ভ্যালুটো ডাইৰেক্ট উলিয়াব পাৰিম নি নোৱাৰো এটো কি বনাঞ্চল হৈছে এটা দ্বিঘাত সমীকৰণ হৈছে নে দ্বিঘাত সমীকৰণ হৈছে তেন্তে মই দ্বিঘাত সমীকৰণ হৈছে মানে ইফালে 0 লাগিব নহয় সেইকাৰণে মই এপিনে y স্কয়াৰ প্লাস 6y ঠিক আছে y স্কয়াৰটো আগে লিখিলো তারপর 6y লিখিলো আৰু কোনটো আছে 73 70 আগত প্লাস আছে 73 আৰু 100 টো এপিনে প্লাস আছে এপিনে গুছি লিখিব মাইনাস হৈ যাব ইকুৱেল টু 0 কি কৰিলো বুজি পালা না মই এটা দ্বিঘাত সমীকৰণ বনালো কাৰণ এটো এটা দ্বিঘাত সমীকৰণ হৈ আছে হবলে গৈ আছে সেইকাৰণে মই y স্কয়াৰটো প্ৰথম লিখিলো তারপর 6y লিখিলো তারপর 73 তারপর 100 টো ইফালে আছে প্লাসত এপিনে আহিলে মাইনাস হৈ গল সিম্পলি কিমান পালো y স্কয়াৰ প্লাস 6y এটো চোৱা এতিয়া এডাল প্লাস চিন এডাল মাইনাস চিন প্লাস মাইনাস মাইনাস 100 পা যদি 73 যায় কিমান থাকিব 73 গলে 27 থাকিব হয় না 27 হয় ইকুৱেল টু 0 আৰু 100 ডাঙৰ 100 আগত মাইনাস আছে ইয়াটো মাইনাস এনেকা দ্বিঘাত সমীকৰণ কেনেকৈ সমাধান কৰে তোমালোকক ইতিমধ্যে দ্বিতীয় অধ্যায়ত পঢ়া শিকাই থৈ আহিছো আৰু দ্বিঘাত সমীকৰণ লেসনটো শিকাই থৈ আহিছো কেনেকৈ সমাধান কৰে জানানে কেনেকৈ সমাধান কৰে তাৰ কাৰণে মই কি কৰিম প্ৰথমটো আগত যিটো সংখ্যা আছে কি আছে মই কোনডখত কৰো এডখতে কৰো প্ৰথমটো আগত কি সংখ্যা আছে y স্কয়াৰ আগত কি সংখ্যা আছে 1
হয়নে পূৰণ লাষ্টটো কি 27 প্ৰথমটো আৰু লাষ্টটো সদায় মই পূৰণ কৰিব লাগে y স্কয়াৰ কৈছে 1 আৰু লাষ্টটো 27 সেইটো পূৰণ কৰিলো কিমান পালো 27 পালো এতিয়া 27ক এনেকা দুটা সংখ্যাত ভাঙিব লাগে 27ক এনেকা দুটা সংখ্যাত ভাঙিব লাগে যাতে হেগি সংখ্যাকিটা যোগ বা বিয়োগ কৰিলে মাজৰ এই 6টো পাওঁ যোগ বা বিয়োগ কৰিলে মাজৰ সংখ্যাটো পাওঁ মানে 6টো পাওঁ ইয়াতে এটা কথা মন কৰিব লাগে যদি লাষ্টটো আগত মাইনাস থাকে তেতিয়া সংখ্যাকিটা মাইনাসত ভাঙিব লাগিব আৰু যদি প্লাস থাকে তেতিয়া সংখ্যাকিটা কিহত ভাঙিব লাগে প্লাসত ভাঙিব লাগে এটা ভাঙি চাও হা এটা মই এটা 27ক কেনেকৈ লিখিব পাৰিম 1 পূৰণ 27 লিখিব পাওনে এটা মই কিহত ভাঙিব লাগে যেহেতু মাইনাস আছে কাৰণ মাইনাসত ভাঙিব লাগিব 27 পৰা 1 গলে কিমান পাম 26 কিন্তু মোক লাগে 6 হ'ব জানো নহয় নেক্সট কি লিখিব পাৰিম 2 পূৰণ 2 টো নেযায় 3 এ যাব 3 পূৰণ 9 এতিয়া মাইনাস কৰিছো ডাঙৰটো পৰা হটো 9 পৰা যদি 3 যায় 6 হয় না আৰু মোৰ 6 আছে তেন্তে এইটো হ'ব এনেকৈ ভাঙিব লাগিব কেনেকৈ ভাঙিম এতিয়া তেন্তে y স্কয়াৰ হৈ থাকিব প্লাস 6 জায়গাত কি লিখিম তেন্তে 9 - 3 কেলে লিখিলো গম পালা না 9 - 3 y - 27 ইকুৱেল টু 0 যি সকল অলপ কনফিউজিং লাগিছে মই ডিটেইলছ কে বহুপদ লেসনটো শিকাই থৈছো এই কেনেকৈ সমাধান কৰা উৎপাদকীকৰণ পদ্ধতি আৰু দ্বিঘাত সমীকৰণ লেসনটো শিকাইছো তোমালোকে সেই ভিডিও কিটা চাই লোৱা তাৰ কাৰণে চেনেলটো প্লেলিষ্ট সেকশনত যাবা তাত লেসন ওয়াইজ তোমালোকৰ প্লেলিষ্ট বনাই থোৱা আছে তাৰ আৰু পাই যাবা তোমালোকে তাত এটা কি হ'ব চা y স্কয়াৰ প্লাস 9 লগত y পূৰণ কৰিলে 9y ইয়াত প্লাস এ মাইনাস মাইনাস 3 লগত y পূৰণ কৰিলে 3y - 27 ইকুৱেল টু 0 এটো কি কৰিলো বুজি পালা না জাস্ট ব্ৰেকেট ভাঙিলো y স্কয়াৰ প্লাস এ হল 9 লগত y পূৰণ কৰিলে 9y প্লাস এ মাইনাস মাইনাস 3 লগত y পূৰণ কৰিলে 3y - 27 এটা কি কৰিব লাগে কমন ল'ব লাগে এইখিনি মহাই দিছো এতিয়া প্ৰথম দুটা পৰা কি কমন আহিব প্ৰথম দুটা পৰা কমন আহিব y এটো থাকি গল y প্লাস ইয়াত কি থাকিব 9 সেকেন্ড দুটা পৰা কি কমন আহিব মাইনাস ডালটো আহিবই আৰু 3 কমন আহিব 3 কমন ললে কি থাকিব y প্লাস 9 ইকুৱেল টু 0 হয় না এতিয়া কি পালো তেন্তে আকৌ যদি y প্লাস 9 টো কমন লওঁ ইয়াত থাকি যাব y টো থাকি যাব ইয়াত থাকি যাব -3 ইকুৱেল টু 0 এটাকে মই কি পালো এটাকে পালো y প্লাস 9 ইকুৱেল টু 0 বা y - 3 ইকুৱেল টু 0 this implies that y ভ্যালু পালো মই প্লাস 9 ইফালে গুছি গলে -9 y দুটা ভ্যালু পাইছো হয় না এটা পালো -9 আৰু y ইকুৱেল টু 3 আমাৰ কোৱেশ্চনটোত কি কৈছিলে y হে মান নিৰ্ণয় কৰা যাতে আমাৰ এই বিন্দুটাৰ মাজত দূৰত্ব 10 একক হয় তেন্তে y মান দুটা পালো এই দুটাই হ'ব এটাকে নিৰ্ণয় কি পাম লিখিম y মান নিৰ্ণয় y মান কিমান -9 বা 3 নিৰ্ণয় y মান কিমান তেন্তে -9 বা 3 এটো বুজি পালা না ধুনীয়াকৈ নোট কৰা তাৰ পিছত মই ইয়াৰ নেক্সট কোৱেশ্চনটো কৰিম নেক্সট কোৱেশ্চনটো ইজি একে ধৰণৰ কোৱেশ্চন এটো নোট কৰি লোৱা এটা 9 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা 9 নম্বৰ কোৱেশ্চনটোত কৈছে যদি q 0,1 বিন্দুটো p 5,-3 আৰু r x, 6 ৰ পৰা সমদূৰৱৰ্তী তেন্তে x ৰ মান উলিবা তদুপৰি q আৰু p ৰ মান দূৰত্ব কেটা উলিবা আমি যে প্ৰথম অংকটো কৈছিল তেনেকুৱা টাইপৰ অংক হয়তো যদি q বিন্দুটো এটা বিন্দু দি আছে q বিন্দু আৰু ইয়াৰ স্থানাংক দি আছে 0,1 এই q বিন্দুটো p বিন্দু এটা আছে p বিন্দুটো স্থানাংক দিছে 5,3 আৰু r বিন্দু এটা দি আছে r বিন্দুটো স্থানাংক দিছে x, 6 এই বিন্দুটোৰ পৰা সমদূৰৱৰ্তী কোনটো বিন্দু মন কৰিবা খালি দে q বিন্দুটো এই q বিন্দুটো ধৰিলা q বিন্দুটো মই এটো লৈছো q বিন্দু তাৰ স্থানাংক এটো এই q বিন্দুটো আৰু r বিন্দুটো এটো p বিন্দু এই q বিন্দুটো p পৰা যিমান দূৰত্ব মানে এই pq টো যিমান হ'ব ঠিক তেনেকৈ qr টো সমানে হ'ব আগত নিচে একে ধৰণৰ মানে q বিন্দুটো p পৰা ধৰিলা 10 একক দূৰত্বত আছে তেন্তে r পৰা কিমান একক দূৰত্বত থাকিব 10 একক দূৰত্বতে থাকিব মানে প্ৰশ্নমতে ইয়াত কি ক'লে বাৰু pq = qr pq = rq হয় না বা qp = qr কিবা এটা লিখিলে হ'ল জাস্ট তেন্তে এটো কৰিব পাৰিম তেন্তে যদি q বিন্দুটো p বিন্দু আৰু r বিন্দুৰ পৰা সমদূৰৱৰ্তী তেন্তে x মান ল'ব লাগে কামান ল'ব লাগে x = তদুপৰি qr আৰু তদুপৰি লাষ্টত সুধিছে আকৌ qr আৰু p ৰ মান কিমান হ'ব আমি যেতিয়া x মান গম পাই যাম তেতিয়া হেকিটা দূৰত্ব হতে এপ্লাই কৰিলে ওলাই যাব এটা দিয়া আছে বুলি লিখি লোৱা দিয়া আছে বিন্দুকেইটা স্থানাংক কেইটা লিখি লোৱা
দিয়া আছে আমাক কি দিয়া আছে কিউ বিন্দুটো দিয়া আছে 0,1 পি বিন্দুটো দিয়া আছে 5,-3 আৰু আৰ বিন্দুটো দিয়া আছে x,6 আমাক কি কৰিব লাগে x মান সুধিছে x therefore x = question mark প্ৰথম এইটো সুধিছে তাৰপা কি সুধিছে তদুপৰি qr ৰ মান সুধিছে qr = question mark আৰু pr = question mark এটা খলে বুজি পালা না মোক কিউ বিন্দু পি বিন্দু আৰ বিন্দু দিয়া আছে আমাক এইগিটা কথা সুধিছে এতিয়া চোৱা প্ৰশ্নমতে কি হ'ব প্ৰশ্নমতে আমাক কি বুলি কৈছিলে প্ৰশ্নমতে কৈছিলে কিউ বিন্দুটো পি আৰু আৰ পৰা সমদূৰত্বটি মানে কিউ পৰা পি লে যিমান দূৰত্ব মানে কিউ পি = কি হ'ব কিউ পৰা আৰ ৰ দূৰত্বটো সমান হ'ব কিউ পি = কি হ'ব কিউ আৰ হ'ব সৰি মই দেখতে এটা ভুল কৰিলো এটো ঠিকে আছে 0,1 এটো মই পি লিখিব লাগিছে 5,-3 এটো শুদ্ধ কৰি লবা 5,-3 এতিয়া চোৱা এতিয়া দূৰত্বটো এপ্লাই কৰিব লাগিব দূৰত্বটো কেনেকৈ এপ্লাই কৰিম √(x2 - x1) qp এটো হ'ব x1 y1 হয়নে আৰু এটো কি হ'ব x2 y2 x2 - x1 মানে x2 ভ্যালু 5 - x1 ভ্যালু 0 5 - 0 হোল স্কয়ার প্লাস y2 ভ্যালু কিমান y2 ভ্যালু -3 minus y1 ভ্যালু 1 হোল স্কয়ার = কি মান হ'ব qr ৰ ক্ষেত্ৰত x1 y1 এটোৱে থাকিব কিন্তু x2 y2 কোনটো হ'ব এটো হ'ব এটো হ'ব x2 y2 মানে x2 ভ্যালু কিমান x minus x1 ভ্যালু 0 হোল স্কয়ার প্লাস y2 ভ্যালু 6 minus 1 হোল স্কয়ার এটা হলে বুজি পালা নে নেক্সট বা 5 পৰা 0 গলে 5 এ থাকিব তাৰ ওপৰত স্কয়ার ইয়াত চোৱা ইয়াত মাইনাস প্লাস 3 লগত এক যোগ কৰিলে 4 হ'ব 3 ডাঙৰ টাগত মাইনাস কাৰণে -4 হোল স্কয়ার = এফালে কি হ'ব কিমান হ'ব x পৰা 0 গলে x হোল স্কয়ার প্লাস 6 পৰা 1 গলে 5 হোল স্কয়ার এটা হলে বুজি পালা নে ঠিক আছে এতিয়া আমি কি কৰিব লাগে মই এনেকুৱা ধৰণৰ অংকত কৈছিলো √() থাকিলে √() ডালক উঠাব লাগিব তাৰ কাৰণে মই কি কৰিম দুই পক্ষক বৰ্গ কৰিম দুই পক্ষক বৰ্গ কৰিম দুই পক্ষক বৰ্গ কৰিম দুই পক্ষক বৰ্গ কৰিলে কি হ'ব চা মই এখিনি ৰাফ কৰি দিছো দুই পক্ষক বৰ্গ কৰিলো দুই পক্ষক বৰ্গ কৰিম মানে কি 5 হোল স্কয়ার প্লাস -4 হোল স্কয়ার ইহতৰ ওপৰত হোল স্কয়ার আহিব হয়নে তাৰপা x স্কয়ার প্লাস 5 হোল স্কয়ার তাৰ ওপৰত হোল স্কয়ার এতিয়া মই কি কৰিলো √() স্কয়ার কটাকটি যায় প্ৰথমটো √() স্কয়ার কটাকটি গল প্ৰথমটো থাকিব 5 হোল স্কয়ার প্লাস এফালে থাকিব -4 হোল স্কয়ার এফালে থাকিব কি থাকিব x স্কয়ার প্লাস 5 হোল স্কয়ার এফালেও 5 স্কয়ার আছে এফালে 5 স্কয়ার আছে দুটা একে কাটি দিলো কটাকট যাব হয়নে এতিয়া -4 স্কয়ার -4 কৰিলে কিমান হ'ব প্লাস আৰু 4 স্কয়ার কৰিলে 16 = x স্কয়ার তোমাক যেহেতু x মান লাগে তাৰ কাৰণে সমীকৰণটো কি কৰিব লাগিব উল্টাই দিব লাগিব উল্টাই দিলে কিমান হ'ব x স্কয়ার = 16 হ'ব নে হ'ব এতিয়া সব তোমাক যেহেতু x মান লাগে তাৰ কাৰণে স্কয়ারটো ইটো সাইডে যাবগৈ স্কয়ারটো ইটো সাইডে যাব √() ঠিক আছে √() টো ইফালে গলে √() আগত দুটা চিন আহে তোমালোকে হয়তো আগত পাইছা নাজানো √() আগত প্লাসও হয় মাইনাসও হয় তেন্তে মই x মান কিমান পালো প্লাস মাইনাস √() মানে কিমান 4 মানে x = প্লাস মাইনাস 4 মানে কি x ৰ দুটা মান পাইছো এটা +4 আৰু এটা কি পাইছো -4 এটাকে নিৰ্ণয় x মান লিখি দিয়া x মান কিমান 4, -4 এটা হলেকে তোমালোকে নোট কৰা ইয়াৰ পাছৰ পাৰ্টটো মই কৰি আছো এতিয়া মই কি পালো x মান দুটা পালো x মান পালো মই এটা পালো এনেকে পালো +-4 পাইছো মানে x মান দুটা পাইছো x মান এটা কি হ'ব +4 আৰু হ'ব আৰু এটা কি হ'ব -4 হ'ব x মান দুটা পাইছো কথাটো বুজি পালা নে মই নিৰ্ণয় x টো উলিয়াই দিলো +-4 পালো মানে x মান 4 হ'ব পাৰে x মান -4 হ'ব পাৰে হেইমতে এতিয়া ইয়াত বিন্দু কিটা চোৱা হেইমতে ইয়াত p বিন্দুটো মানে এই r বিন্দুটো চেঞ্জ হ'ব যদিহে এতিয়া চোৱা মই x মানলৈকে উলিয়ালৈকে কৰিলো এতিয়া মই কাৰ ভ্যালু উলিয়াব লাগে q ৰ মান উলিয়াব লাগে p ৰ মান উলিয়াব লাগে তাৰ কাৰণে মই কাৰ মান জানিব লাগিব r বিন্দুটো মান জানিব লাগিব নেক্সট লিখা যদি x = 4 হয় মানে মই যদি x = +4 ধৰিছো কথাটো বুজি পালা না x ৰ দুটা মান মই x = 4 ধৰিছো x = 4 হলে কি হ'ব যদি x = 4 হয় তেন্তে কি হ'ব চোৱা হয় তেন্তে কি হ'ব তেন্তে r বিন্দুটো কি হ'ব r বিন্দুটো কিমান হ'ব r বিন্দুটো কিমান হ'ব 4 x ৰ জায়গাত 4 হ'ব আৰু 6 হ'ব r বিন্দুটো কিমান হৈ যাব তেতিয়া 4,6 হ'ব এটা খলে বুজি পালা না যদি x = 4 হয় তেন্তে r বিন্দুটো কিমান হ'ব 4,6 হ'ব এতিয়া কি উলিয়াব লাগে মই প্ৰথম qr উলিয়াব লাগে এটাকে qr = কিমান হ'ব দূৰত্বটো এপ্লাই কৰি দিয়া x2 - x1
কিউ আৰ কিউটো কিমান হ'ব x1 y1 হ'ব আৰু এইটো কি হ'ব এইটো সিম্পলি x2/2 তোমালোকে কাট পেন্সিলে লিখি ল'বা ঠিক আছে এতিয়া কি হ'ব x2 - x1 মানে 4 - 0 মই এইটো অলপ স্পিড কৰিছো কাৰণ একে ধৰণৰ অংক প্লাস y2 - y1 6 - 1 হোল স্কয়াৰ এটো খলে বুজি পালা না তেন্তে কিমান হ'ব এটো চোৱা দিয়া 4 পৰা যদি 0 যায় 4 থাকিব হোল স্কয়াৰ প্লাস 6 পৰা 1 গলে 5 হোল স্কয়াৰ হয় না তেন্তে কিমান পালো 4 স্কয়াৰ কৰিলে 16 প্লাস 5 ক স্কয়াৰ কৰিলে 25 আৰু 16 আৰু 25 যদি যোগ কৰো কিমান পাম 41 পাম হয় না 5 11 কৰিলে 41 একক তেন্তে মই যেতিয়া x ৰ মান 4 হয় তেতিয়া r টো ইমানটো হ'ব আৰু তেতিয়া q ৰ মান হ'ব এটো √41 ঠিক তেনেকৈ এবাৰ কাৰ মান উলিয়াব লাগে q ৰ মান উলিয়ালো এবাৰ কাৰ মান উলিয়াব লাগে p ৰ মান আমি p আৰু q ৰ মান দুটা পাম কথাটো বুজি পাইছা নে কাৰণ x ৰ ভ্যালু দুটা ওকে এতিয়া q p আর উলিয়াব লওঁতে p টো কি হ'ব x1 y1 হ'ব p টো হ'ব x1 y1 আৰু এটো হ'ব x2/2 মানে x2 - x1 মানে 4 - 5 হ'ব 4 - 5 হোল স্কয়াৰ প্লাস y2 - y1 মানে 6 মাইনাস y1 মানে -3 মাইনাস মানে ইয়াত কি হৈ যাব প্লাস মই ডাইৰেক্ট ক্লিক কৰি দিছো কাৰণ অথনি পৰা কৈ আছো এনেকুৱা ধৰণৰ অংক এতিয়া 5 ৰ পৰা 4 গলে ইয়াত সব 4 আগত প্লাস আছে ইয়াত আছে মাইনাস প্লাস মানে মাইনাস 5 ৰ পৰা 4 গলে 1 আৰু 5 ডাঙৰ আগত মাইনাস আছে কাৰণে -1 হোল স্কয়াৰ প্লাস 6 3 9 হোল স্কয়াৰ কিমান পালা এটো তেন্তে মাইনাস ক স্কয়াৰ কৰিলে প্লাস আৰু 1 ক স্কয়াৰ কৰিলে 1 হ'ব প্লাস 9 ক স্কয়াৰ কৰিলে 81 হ'ব হয় না মানে √82 একক এটা 82 ভাঙ খাব নিবা চাই লচোন 82 কেনেকৈ ভাঙে 2 এ গল 41 বাৰ না যায় ভাঙ না খায় তেন্তে √82 একক এৰখলে বুজি পালা না মই কি কইলো যদি x ৰ মান 4 হয় তেতিয়া r ৰ মান এটো হ'ব আৰু হেইমতে q ৰ মান পাম √41 আৰু p ৰ মান পাম √82 এবাৰ কি ল'ব লাগিব এবাৰ x ৰ মান দুটা পাইছো না 4 ক্ষেত্ৰত কইলো এবাৰ -4 ক্ষেত্ৰত কইম কথাটো বুজি পাইছা না x ৰ মান -4 ক্ষেত্ৰত ইয়াত এবাৰ কি লিখিম এৰখলেকে নোট কৰি লোৱা ইয়াত লিখিম এবাৰ যদি x = -4 হয় যদি x = -4 হয় তেন্তে এই বিন্দুটো কি হৈ যাব -4,6 হৈ যাব কথাটো বুজি পাইছা না মই একেটা অংকতে মডিফাই কৰি দিছো তোমালোকে নতুনকৈ কৰা যদি x = -4 হয় তেন্তে r = -4,6 হ'ব ঠিক আছে তেন্তে q r কিমান হ'ব 4 জেগাত জাস্ট কি আহিব -4,0 হোল স্কয়াৰ প্লাস 6 - 1 হোল স্কয়াৰ এৰখলে ঠিক আছে এটো হৈ যাব -4 হোল স্কয়াৰ আৰু 5 এৰখলে ঠিক আছে এটো চা মাইনাসক স্কয়াৰ কৰিলে 16 আহিব মাইনাসক স্কয়াৰ কৰিলে প্লাস হ'ব 4 স্কয়াৰ কৰিলে 16 আহিব এটো একে থাকিব এটো ধুনিয়াকৈ আকৌ নতুনকৈ লিখি লবা এবাৰ p r ক্ষেত্ৰত কিমান হ'ব 4 জেগাত সিম্পলি কিমান হ'ব -4 হ'ব এবাৰ -4 হৈছে না -5 হোল স্কয়াৰ প্লাস 6 + 3 এৰখলে বুজি পালা এতিয়া এৰখলে চেঞ্জ হ'ব চোৱা তোমালোকে নতুনকৈ কইবা দে মই একেটা অংকতে কৈ আছো নতুনকৈ আকৌ লিখিবা তলত যদি x = -4 হয় তেন্তে r = -4,6 হ'ব হেমতে এটো x2/2 এতিয়া p r ক্ষেত্ৰত সৰি q r ক্ষেত্ৰত এটো x1 y1 এটো x2/2 মানে x2 - x1 মানে 4 - 0 হোল স্কয়াৰ প্লাস y2 মানে 6 - 1 হোল স্কয়াৰ বুজি পালা না কথাটো হেমতে সিম্পলিফাই কৰিলো ঠিক তেনেকৈ এবাৰ p r ক্ষেত্ৰত এটো হ'ল x1 y1 এটো হ'ল x2/2 x2 - x1 মানে -4 - -5 -4 - 5 হোল স্কয়াৰ প্লাস y2 মানে 6 মাইনাস মানে প্লাস হ'ব 3 হোল স্কয়াৰ এৰখলে বুজি পালা এতিয়া চোৱা মাইনাস মানে কি প্লাস 5 ৰ লগত 4 যোগ কৰিলে 9 5 ডাঙৰ আগত মাইনাস আছে কাৰণে -9 হোল স্কয়াৰ প্লাস 6 3 9 হোল স্কয়াৰ এৰখলে বুজি পালা না পালা এতিয়া যদি মাইনাসক স্কয়াৰ কৰি দিও কি মান হৈ যাব প্লাস হৈ যাব 9 ক স্কয়াৰ কৰিলে 81 আৰু 9 ক স্কয়াৰ কৰিলে 81 যদি দুটা এড কৰো কিমান হ'ব এপিনে 2 হ'ব এপিনে 16 হয় না 2 16 হয় এতিয়া √162 ভাঙিব পাৰিবা নিছৱা 162 প্ৰথম 2 এ যাব 81 বাৰ তাপা কিমান যাব 3 এ যাব 3 2 6 তাপা 7 বাৰ তাপা 3 এ যাব 9 বাৰ তাপা 3 এ যাব 3 বাৰ মানে এই 3 দুটা পা এটা 3 ওলাব আকৌ এই 3 দুটা পা এটা 3 ওলাব আৰু √ৰ ভিতৰত থাকি যাব √2 থাকিব মানে কিমান পালো গৈ তেন্তে 3 3 9 9 √2 একক তোমালোকে অংকবোৰ প্ৰেক্টিস কৰিবা ঘৰত কথাটো বুজি পাইছা নে তেতিয়া ধুনিয়াকৈ পাইবা আৰু কিবা যদি ডাউট থাকে তোমালোকে মোক কমেন্ট সেকশনত সুধিব পাৰিবা তেন্তে এই কোৱেশ্চনটো হে হ'ল আমি দুটা ভ্যালু পালো কেলে পালো কাৰণ x ৰ মান দুটা এটা 4 এটা -4 তেন্তে হৈ গল মোৰ তেন্তে তদুপৰি q আৰু p ৰ মান উলিয়া কৈছিলে মই উলিয়াই দিলো এতিয়া নেক্সট কৰিব লাগে কি চোৱা নেক্সট কৰিব লাগে 10 নম্বৰটো এটো নোট কৰি লবা তোমালোকে
10 নম্বৰটো কৈছে x আৰু y মাজৰ সম্পৰ্ক উলিওৱা যাতে x, y বিন্দুটো 3,6 আৰু -3,4 বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী। একে ধৰণৰ অংক এইটো নিচিনা একে ধৰণৰ অংক খালি এবাৰ সম্পৰ্ক এটা উলিয়াব কৈছে। x, y বিন্দুটো আমাক আগে প্ৰথম দুটা বিন্দু দি আছে। প্ৰথম বিন্দুটো দি আছে 3,6, আনটো বিন্দু দি আছে -3,4। আগতো নিচা একেই। এই বিন্দু দুটাৰ পৰা বেলেগ এটা বিন্দু, সেই বিন্দুটো কি বুলি কৈছে x, y। এই বিন্দুটো সমদূৰৱৰ্তী বুলি কৈছে। মানে মই এইটোক ধৰি লৈছোঁ a বুলি, এইটোক ধৰি লৈছোঁ b আৰু এইটোক ধৰি লৈছোঁ p। মানে ক'লে কি ক'লে চোৱা x আৰু y মাজৰ সম্পৰ্ক উলিওৱা যাতে x, y মানে কি p বিন্দুটো 3,6 মানে a বিন্দুটো আৰু -3,4 মানে b বিন্দু দুটাৰ পৰা সমদূৰৱৰ্তী। মানে সমদূৰৱৰ্তী a পৰা p লৈ যিমান দূৰত্ব হ'ব ধৰি লোৱা 10 হ'লে ইয়াৰ পৰা b পৰা p লৈ সমান দূৰত্ব হ'ব। একে অংক মানে AP = BP। কথাটো বুজি পাইছানে? মানে AP = BP হয়নে? কেলে সমদূৰৱৰ্তী বুলি কৈছে লিখি যোৱা তেন্তে। এইটো কেই নম্বৰটো হ'ব এতিয়া? এইটো হ'ব 10 নম্বৰটো। সলিউশনটো কি হ'ব? ইয়াত দিয়া আছে বিন্দুকেইটা লিখি লোৱা। দিয়া আছে a = কিমান 3,6, b = কিমান বা তোমালোকে এনেকৈ লিখা ধৰা হওক লিখোঁ কাৰণ এইটো আমাক a b বুলি দিয়া নাছিলে ন। ধৰা হওক a = 3,6, b = -3,4 আৰু p = কিমান x, y। এতিয়া এটা সম্পৰ্ক বিচাৰিব লাগে। কথাটো বুজি পালানে? এতিয়া প্ৰশ্নমতে লিখিম। প্ৰশ্নমতে আমাক কি কৈছে? এই p বিন্দুটো মানে x, y বিন্দুটো a পৰা যিমান দূৰত্বত আছে b পৰা সিমান দূৰত্বত আছে। মানে AP = BP। কি এপ্লাই হ'ব ইয়াত? দূৰত্ব সূত্ৰ √(r) হ'ব। এতিয়া চোৱা AP a পৰা গৈছোঁ মানে এইটো x1, y1, এইটো হ'ব x2, y2। মানে কিমান হ'ব? x2 - x1। x2 মানে কিমান? x - x1, x1 মানে 3 হোল স্কোৱাৰ প্লাছ y2 মানে y -y1, y1 মানে 6 হোল স্কোৱাৰ। এইটো বুজি পালানে? তাৰপৰা = BP। b কাৰণে এইটো হ'ব x1, y1, এইটো হ'ব x1, y1 আৰু এইটো হ'ব ঠিকে আছে x2, y2। এতিয়া BP মানে x2 - x1। x2 মানে কিমান? x -x1, x1 মানে কিমান? -3 আৰু ইয়াত মাইনাছডাল আগৰ পৰা ফৰ্মুলাত আছে। মাইনাছ ইয়াত কি হৈ যাব? +3 হৈ যাব। কথাটো বুজি পালানে কেলে হ'ল? মানে ফৰ্মুলা মানে x2 মানে x মাইনাছ x1 মানে -3 ব্ৰেকেট দি -3 লিখিলোঁ যেনিবা। এতিয়া মাইনাছ প্লাছ মই ডাইৰেক্ট লিখি দিছোঁ প্লাছ y2 মানে কিমান? y -y1, y1 মানে 4 হোল স্কোৱাৰ। এইডোখৰলৈ বুজি পালানে? পালা। এতিয়া কি কৰিব লাগিব? মই চিম্পলি √(r) কেইডাল নাইকিয়া কৰিব লাগিব। নাইকিয়া কৰিবলৈ আমি কি কৰোঁ? দুই পক্ষক বৰ্গ কৰোঁ। দুই পক্ষক বৰ্গ কৰি কৰিলে কিমান হৈ যাব? √(r) x - 3 হোল স্কোৱাৰ প্লাছ y - 6 হোল স্কোৱাৰ = কিমান হ'ব? x + 3 হোল স্কোৱাৰ প্লাছ y - 4 হোল স্কোৱাৰ। এইডোখৰলৈকে হ'বনে? আৰু ইয়াৰ ওপৰত কি কৰিছোঁ? মই স্কোৱাৰ কৰিছোঁ হোল স্কোৱাৰ। ইয়াৰ ওপৰত স্কোৱাৰ কৰিছোঁ হোল স্কোৱাৰ। এইডোখৰলৈ বুজি পালা? এইডোখৰলৈকে নোট কৰা। ইয়াৰ পিছত মই কি কৰিম চোৱা। মই আগৰ প্ৰত্যেকটো অংকতে কৈ আহিছোঁ √(r) কটাকটি যায়। মানে √(r) কটাকটি গ'ল মানে ভিতৰ বস্তুখিনি থাকিব x - 3 হোল স্কোৱাৰ প্লাছ y - 6 হোল স্কোৱাৰ। ইফালে থাকিব x + 3 হোল স্কোৱাৰ প্লাছ y - 4 হোল স্কোৱাৰ। এতিয়া চব a - b বা a + b ফৰ্মুলাত ভাং খাব হয়নে? আৰু আগৰ অংককেইটা তোমালোকে শিকাই থৈ আহিছোঁ। a - b হোল স্কোৱাৰ মানে কি? এইটো ভাং খাব a - b। a স্কোৱাৰ মানে প্ৰথমটো স্কোৱাৰ -2 পূৰণ প্ৰথমটো মানে x পূৰণ দ্বিতীয়টো মানে 3 প্লাছ দ্বিতীয়টো স্কোৱাৰ মানে 3 স্কোৱাৰ প্লাছ এইটো এইবাৰ এইটো ভাঙিম। এইটো ভাঙিলে কি হ'ব? a স্কোৱাৰ মানে y স্কোৱাৰ -2 পূৰণ y মানে 2 পূৰণ y পূৰণ b মানে 6 প্লাছ 6 স্কোৱাৰ ইজুকেলটো চিন। এইবাৰ a + b ভাং খাব মানে a স্কোৱাৰ মানে x স্কোৱাৰ পূৰণ 2 পূৰণ a মানে প্ৰথমটো x পূৰণ b মানে 3 প্লাছ 3 স্কোৱাৰ। এইডোখৰলৈ বুজি পালা? প্লাছ এইবাৰ এইটো ভাঙিম। এইটো ভাঙিলোঁ এইবাৰ এইটো ভাঙিম y স্কোৱাৰ -2 পূৰণ
y পূৰণ 4 জাষ্ট মই সেই আগৰ ফৰ্মুলাটো ভাঙিছোঁ a - b আৰু a + b আৰু 4 স্কোৱাৰ ক্লিয়াৰ এতিয়া চোৱা কিমান হ'ব x স্কোৱাৰ মাইনাছ 2 3 গুণ 6x প্লাছ 3 কি স্কোৱাৰ কৰিলে 9 প্লাছ y স্কোৱাৰ মাইনাছ 2 ছগুণ 12y প্লাছ 6 কি স্কোৱাৰ কৰিলে 36 ক্লিয়াৰ ইজুকেল টু x স্কোৱাৰ প্লাছ 2 3 গুণ 6 6x প্লাছ 3 কি স্কোৱাৰ কৰিলে 9 প্লাছ y কি স্কোৱাৰ কৰিলে y স্কোৱাৰ মাইনাছ 4 গুণ 8 8y প্লাছ 4 কি স্কোৱাৰ কৰিলে 16 এইটো হ'লে বুজি পালানে পালা এইপিনে চোৱা এইফালে x স্কোৱাৰ আছে এইফালে x স্কোৱাৰ আছে কেনসেল গ'ল এইফালে y স্কোৱাৰ আছে এইফালে y স্কোৱাৰ আছে কেনসেল গ'ল আৰু কিবা কেনসেল যাব চোৱা এইফালে 9 আছে এইফালে 9 আছে কেনসেল গ'ল আৰু কিবা কেনসেল যাবনি নাযায় এতিয়া চোৱা বস্তুখিনিক একেটা সাইড কৰি দিয়া -6 আৰু x আছে নি -6x আছে আৰু এইটো আছে এইপিনে প্লাস আছে এইপিনে কি আহিলে কি হ'ব -6x হ'ব এই দুটা গ'ল এইপিনে -12y আৰু y আছে নিছোৱা এইটো আছে এইটো মাইনাস আছে এইপিনে আহিলে কি হ'ব প্লাস এইটোৱে হ'ব ক্লিয়াৰ এইটো গ'ল এবাৰ থাকিলে 36 প্লাস 36 আৰু সংখ্যা আছে নি আৰু সংখ্যা এনেকৈ আঁচপাই পাই যাবা নহ'লে থাকি যাব তোমালোকৰ টাম এই 16টো আছে 16টো আগত প্লাস আছে এইপিনে আহিলে -16 = 0 এতিয়া চোৱা মাইনাছে প্লাস 6 যোগ কৰিলে কিমান হ'ব 12 আৰু আগত মাইনাস চিন -12x এতিয়া চোৱা মাইনাস চিন ইয়াত আছে ইয়াত আছে প্লাস চিন মাইনাসে প্লাসে মাইনাস মানে 12 পা যদি 8টা মাইনাস হৈ যায় 4টা থাকিব y আৰু 12 ডাঙৰ আগত মাইনাস কাৰণে -4 প্লাস প্লাসে মাইনাস 36 পা যদি 16 যায় 36 পা 16 গলে কিমান সিম্পলি 6 পা 6 গলে 0 2 20 আৰু 20 হ'ব 36 পা 16 গলে আৰু 36 ডাঙৰ আগত প্লাস কাৰণে প্লাস হ'ব = 0 এই দেখলে বুজি পালা নে পালা এতিয়া চোৱা সমীকৰণটো প্ৰথমত মাইনাস চিন আছে কিন্তু এটা সমীকৰণৰ প্ৰথমত মাইনাস চিন থাকিলে আমাৰ ভাল লাগে জানো নালাগে সেইকাৰণে মই সমীকৰণটোৰ গোটেই সমীকৰণটো চিন চেঞ্জ কৰি দিম আমি এটা সমীকৰণৰ চিন চেঞ্জ কৰিব পাৰো মানে ধৰি লোৱা আছে এনেকে -x -y +2 = 0 আছে মই এটো কেনেকৈ লিখিব পাৰো চিন চেঞ্জ সব চিন চেঞ্জ কৰি দিম এডাল মাইনাস ডাল প্লাস হৈ যাব x হৈ যাব এডাল মাইনাস ডাল প্লাস হৈ যাব y হৈ যাব এডাল +2 ডাল -2 হৈ যাব 0 আগত প্লাস মাইনাস দিয়া অৰ্থ আছে না মানে চিন চেঞ্জ কৰিব পাৰো তেন্তে এটো কি লিখিম তেন্তে মাইনাসক প্লাস কৰিলে চিন চেঞ্জ কৰিছো +12x হ'ব এডাল কি হৈ যাব +4y হ'ব আৰু এই 20 আগত প্লাস আছে এডাল কি হৈ যাব মাইনাস হৈ যাব 20 আৰু এফালে 0 আগত প্লাস মাইনাস দিয়া একো অৰ্থ নাই মানে এটো পালো হয় না তোমালোকে পৰীক্ষাত এইটোতে এইটো আহিব পাৰা বা আৰু এটা কাম কৰিব পাৰা কি এটা সংখ্যা কটাকটি গৈ আছে কি সংখ্যা কটাকটি গৈ আছে গোটেই সমীকৰণটোক 4 এ কটাকটি গৈছে 4 এ বাগ কেবা যাব 4 এ বাগ যাব 3 বাৰ 28x হ'ব 4 এ 4 কেবা যাব এবাৰ y হ'ব আৰু মাইনাস চিন মাইনাসে থাকিব 4 এ 20 কেবা যাব 5 বাৰ আলটিমেট মানে সমীকৰণটো কি পালাগৈ এইটো পালাগৈ তোমালোকে পৰীক্ষাত এইটো আহিলে হ'ব ওপৰটোত আৰু কিতাপত তোমালোকৰ উত্তৰমালাত মেবি এইটো আছে 28x + y - 5 = 0 তেন্তে মই সমীকৰণটো কি পালো 28x + y - 5 = 0 লাষ্টত আনসাৰ লিখি দিবা এটাকে নিৰ্ণয় সম্পৰ্কটো হ'ল এটাকে নিৰ্ণয় সম্পৰ্কটো কি এইটো 28x + y - 5 = 0 এইটোৱে তোমাৰ আনসাৰ তেনেহলে আজি আমাৰ অনুশীলনী 7.1 শেষ হ'ল আমি ইয়াৰ পাছৰ ভিডিঅ'ত বিভাজন সূত্ৰৰ বিষয়ে আলোচনা কৰিম আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ